আছিলে ট্ৰেডিশনেল ষ্টাইলৰ আৰু এটো হৈছে মডাৰ্ণ ষ্টাইলৰ মানে এটো আৰু ভাল লাগে ন এনেকুৱা মানে সদায় বেলেগ বেলেগ ললো মানে ভালেই হয় বোটত ঘূৰাব আমি এইখিনিতে ৰখি ৰখি ফটো উঠি বহুত ধুনীয়া লাগিছে মানে মজা এতিয়া নাওখন দেখি আকৌ উঠিব মন গৈছে কিন্তু আমি মানে সময় নাই কাৰণে নুঠিলো আৰু এতিয়া মানে 6টা বাজিছে ন আমাৰ তাত 6টা বাজিলেতো পুৰা পোহৰ হৈ যায় ইয়াত এতিয়াও পোহৰ ইয়াত 7টামান বজাতে পোহৰ হয়গে তো কাৰণ একেই কথা কাৰণ আমাৰ তাত ইয়াত 6টা মানে আমাৰ তাত এতিয়া 4:30টা বাজিছে ইমান জল্দি আমি ক'ত গৈ আছোঁ জানেনে এয়াৰপৰ্ট কাৰণ 8:25 ইয়াৰ টাইম মতে 8:25 আজি আমাৰ ফ্লাইট আছে তো সেইবাবে হোটেলৰ পৰা জল্দি মানে আমি চেক আউট কৰি আছোঁ আৰু টেক্সি বুক কৰিছোঁ কালিয়ে বুক কৰি থকা আছিলে কাৰণ ইয়াত মানে গ্ৰেব বল্ট এইবিলাক একচেপ্টে নহয় সেইটো কাৰণে কালি বুক কৰি থৈছোঁ এজনৰ 150 ভাত মানে 300 ভাত ধৰ 900 টকা তো আধা ঘণ্টামান লাগিব ইয়াৰ পৰা আহি আছে আহিছে নাই সেইটোও গম নাপাওঁ আৰু হোৱাটছএপ কলহে লাগে সিহঁতৰ তাত তাৰপিছত আজি আমি নতুন জেগা এটাত যাম বেংককৰ পৰা পাটায়া যাম মানে এতিয়া ফ্লাইটত ইয়াৰ পৰা ডাইৰেক্ট বেংকক তাৰপিছত বেংককৰ পৰা বাছত পাটায়া এইখিনি প্লেন আছে আপোনালোকক দেখাম বলক আহি পালোঁ আৰু আহি পেলাই কিবা খাব মন গ'ল সদায় আমাৰ খোৱাটো আগত ইহঁতে এইটো দিছে বেলেগ একো দিয়া নাই ন কফি ল'লোঁ লগত এফালে ভেজ নুডলছ লৈছোঁ আজি ভেজ ন খাই লওঁ আৰু 10 মিনিটত চাগে আমাৰ ষ্টাৰ্ট হ'ব আৰু ডিপাৰ্চাৰটো আৰু ফ্লাইট আৰম্ভ হৈ গ'ল এজ ইউজুৱেল মেডাম পূৰা টোপনিত ব্যস্ত আৰু আজি লাক ভাল মানে কি এই টোপনি গৈ আছে কাৰণে মই মানে উইণ্ড' ছিটটো পালোঁ এনেইতো মোৰ বিয়া হোৱাৰ পিছৰ পৰা উইণ্ড' ছিটটো মোৰ গ'ল এতিয়া আমি সোনকালে আহি পালোঁ ন সেইটো কাৰণে মানে কিবা খাব লাগিব কাৰণ 1:30লৈকে বহুত ভোক লাগি যাব মানে 2 ঘণ্টাত বাছখনে পোৱাই দিম বুলি কৈছে পাটায়াত বাট 2 ঘণ্টাতকৈ বেছি লাগিব চাগে তো সেইটো কাৰণে যিহেতু দেৰি হৈ যাব ইয়াতে কিবা এটা খাই ল'ম আৰু তুমি অকণমান শুই ল'বা ইয়াতে এইফালে চকী আছে যে এনেকৈ ইয়াত তুমি শুই থাকিবা হে ধুনীয়াকৈ কিমান চালোঁ কিন্তু তাত মানে ভাবিলোঁ ৰাতিপুৱাই বাৰ্গাৰ খোপা খোৱা ভাল নহ'ব ন সেইটো কাৰণে বেলেগ বেলেগ বস্তু ল'লোঁ এইটো হ'ল পাইনএপল পাই তাৰ লগত এটা ৰাইচ আৰু চিকেন আছে লগত এই এনেকৈ মানে ডিম সিজাই দিয়া আছে আৰু সেইবিলাকে পায় আৰু ইয়াতে এইখনতে খালোঁ আমি তাৰপিছত ওপৰত বোলে KFCও আছে অলপ পিছত আকৌ মন গ'লে KFCটো খাই আহিম ন খাবলৈ এনাৰ্জি থাকিব নাই ফুৰিবলৈ এনাৰ্জি নাথাকিলেও খাবলৈ এনাৰ্জি থাকে বেংককৰ DMK এয়াৰপৰ্টৰ পৰা পাটায়া যোৱাৰ বাছৰ টাইমিং কোনোবাই লাগিলে স্ক্ৰীনশ্বট লৈ লওক 155 আছোঁ আৰু এতিয়া 1:30 বাজিব হ'ল আৰু 10 মিনিট বাকী আছে বাছ ষ্টপৰ ফালে আহি আছোঁ মানে বাছ আহিব আৰু এতিয়া এইফালে ইমান ধুনীয়াকৈ বনাই দিছে এইটো ন মজা লাগিছে এইটো চোৱা এইটো এতিয়া বাছ আহিব ইয়াৰ পৰা 2 ঘণ্টা লাগিব ন 2 ঘণ্টা বুলি কৈছে মানে 2.5 ঘণ্টামান ধৰিছোঁ আৰু কিমান হয় কাইলৈ আৰু সেইখনতে আহিম পাৰিলে এতিয়া আমি যাওঁ ব'লা ফাইনেলি বাছ আহি গ'ল আৰু বাছত উঠি লওঁ আৰু জল্দি আমি এতিয়া ষ্টাৰ্ট দিওঁ আৰু বাছত উঠিলোঁ বাছখন মানে মজা বাছ আৰু ন ইয়াতে মানে একদম পূৰা AC বাছটো হয়েই ডাঙৰ বাছ কিন্তু বাছখনৰ ভিতৰতে মানে ৱাছৰুমো আছে এনেকুৱা ৱাছৰুমো আমাৰ তাত দেখা নাই কিন্তু দিল্লী চিল্লীত থাকিব পাৰে ভাল আৰু ইয়াৰ তুলনাততো বাছখনৰ কমেই ন আৰু বাছখন ইমান বেছিও পইচা লয় 155 ভাত এজনৰ প্ৰথম এইটো আছে এইটো একদম পূৰা খাব পাৰিব মানে একদম আমি যেনেকৈ ফ্লাইটত আহোঁতে আছিলে ফ্লাইটৰ ছিটৰ নিচিনা তাৰপিছত এইফালে লেগ ৰুম আছে ধুনীয়াকৈ লেগ ৰেষ্ট দিবলৈ তাৰপিছত এইখন হ'ল বাছখন মানে ইণ্টেৰিয়ৰটো পৰ্ট চাওক পূৰা আৰু এই পিছফালে আছে ৱাছৰুম এইফালে ৱাছৰুম আছে আৰু গাড়ীত উঠাৰ লগে লগে মানে চবকে পানী বটল এটাও দিয়ে দেই এই ভাল মানুহ আৰু ড্ৰাইভাৰ আৰু ইয়াৰ মানুহকেইজন চাওক না একদম পূৰা ইউনিফৰ্মত থাকে একদম পাই গ'লো ন পাই গ'লোহি বহুত একদম অৱস্থা বেয়া হৈ গৈছে কিন্তু আহি ৰুমটো দেখি পেলাই মনটো ভালেই হৈছে মানে আমি য'ত নামিলোঁ তাৰ পৰা টুকটুকত আহিলোঁ 150 ভাত ল'লে আৰু জেগাটো মজা মানে ইয়াৰ পৰা চব আছে ইয়াতে ৰুমটো আহি মানে ন ভাল লাগি গৈছে এটা আছিলোঁ আমি ট্ৰেডিশনেল আৰু এইটো হৈছে মানে অলপ ষ্টাইলৰ আৰু এইটো হৈছে মডাৰ্ণ ষ্টাইলৰ মানে সেইটো আৰু ভাল লাগে ন এনেকুৱা মানে সদায় বেলেগ বেলেগ এটা ষ্টাইলৰ ৰুমত থাকিবলৈ মানে ঘৰত থাকিবলৈকো সদায় কিমান একে থাকিম প্ৰথমৰ কেইটা বাৰু তুমি এক্সপিৰিয়েঞ্চ নাছিলে কাৰণে তুমি মানে যেনেকুৱাই নকৰিলা কিন্তু পিছৰ দুটা এক্সপিৰিয়েঞ্চ গোটেই কিন্তু মজা মোক ৰুম মানে ৰুমটো দেখাই দিওঁ এইফালে প্ৰথম সময় এইফালে বাথৰুম আছে এইফালে আছে এইটো বাথটাব তাৰপিছত
এইটো কি এইটো ৱাৰ্ড্ৰপ এইটো তাৰপিছত এফালে এখন বিছনা ইয়াত এইবিলাক খোৱা বোৱা বস্তু এফালে ফ্ৰিজ তাৰপিছত এখন ডাঙৰ আইনা এইটো টিভি এফালে বস্তু থ'বলৈ আৰু আটাইতকৈ ভাল লগা বস্তু কি জানেনে এইখন খুলি দিয়ক ইয়াৰ পৰা গোটেই অলপ পিছত নাইট মাৰ্কেট হ'ব আৰু পাটায়াৰ মানে চবতকৈ ডাঙৰ এইটো চেণ্ট্ৰেল মানে চবতকৈ ডাঙৰ মল চেণ্ট্ৰেল পাটায়া মল ইয়াৰ পৰা জাষ্ট খোজকাঢ়ি ওলাই গ'লে হ'ল নাইট মাৰ্কেট আছে এইফালেদি খোজকাঢ়ি ওলাই গ'লে হ'ল এইটো মানে বেষ্ট লোকেশ্যনত আছে আৰু ইয়াত প্ৰাইচ কিমান ল'ব কোনোবাই সুধিব পাৰে আমি যেতিয়া বুক কৰিছিলোঁ এতিয়া যিহেতু পিক ছিজন চলি আছে এই যোনটো হোটেলৰ ৰুম এইটো বুক কৰিছোঁ মই এইটো 6500 কিমান গৈছিলে মানে ইণ্ডিয়ান ৰুপিজত তো এক ৰাতিত মানে আমি অকল জাষ্ট ইয়াতে এদিনে থাকিম এতিয়ালৈকে এদিন থাকিম বুলিয়ে প্লেন আছে তো ইয়াতে 5টা বাজিব হ'ল জল্দি আহি গা পা ধুই ল'লো আৰু আমি এতিয়া গৈ আছোঁ ফ্লোটিং মাৰ্কেট পাটায়াৰ এখন ফেমাছ মাৰ্কেট যোনখন বোলে পানীত আছে চাওঁগে ন ব'লা তাত কিমান টিকেট হয় কি হয় আৰু কি বস্তু পায় মাৰ্কেটখন অলপমান এক্সপ্ল'ৰ কৰিম নতুন মাৰ্কেট পাম লেটছ গো এতিয়া আৰু আমি একদম ৰুমত নাহোঁ আৰু একেবাৰে ৰাতিহে আহিম আৰু 2টামান বজাত চব জেগাত ফুৰিহে আহিম এতিয়া এতিয়া থাইলেণ্ডৰ পাটায়াত থকা ফ্লোটিং মাৰ্কেটত আৰু ইয়াতে প্ৰথম এন্ট্ৰি ফিজ মানে এনেকুৱা হয় 200 ভাতত এজনৰ এন্ট্ৰি ফিজ মানে 200 400 অৰ্থাৎ 1200 টকা ইণ্ডিয়ান ৰুপিজত তাৰোপৰি আপুনি যদি বোট ৰাইড কৰিব বিচাৰে মানে 20 মিনিট আধা ঘণ্টামান গোটেই মাৰ্কেটখন নাৱত উঠাই ফুৰাই তেতিয়া এজনৰ 800 ভাতকে আমাৰ হাতত টাইম নাই আমাৰ হাতত একচুৱেলি টাইম নাই মানে আমি এতিয়া আকৌ সন্ধিয়া আহি পালো ন আমি এইটো বেলেগ জেগাতো যাম এনে আপুনি যদি বোট ৰাইড কৰিব বিচাৰে তেনেহ'লে 800 ভাত দিব লাগিব আৰু অকল যদি মাৰ্কেটখন চাব বিচাৰিছে 200 ভাত এইবিলাক ৰিচাইকেল কৰি পেলাই এইটো চাওকচোন কেনেকুৱা ধুনীয়াকে বনাইছে আৰু এয়াও যে সব বটল দি পেলাই বনাইছে একদম ধুনীয়াকে গোটেইবিলাক সব তেনেকেই বনোৱা ওপৰত এইবিলাক সব তেনেকিলে মানুহে মানে গম নাপাব যে বটল দি বনাইছে ওচৰৰ পৰা ভালকে চালেহে গম পাব নহ'লে কিবা লেম্পৰ নিচিনা লাগে ন আৰু গোটেই ৰাস্তাটো ইমান ধুনীয়াকৈ পেলনীয়া সামগ্ৰীৰে সজাই তুলিছে মানে ৰিচাইকেল কেনেকৈ কৰিব পাৰে এওঁলোক সঁচাই দেখোন এয়া গোটেই ফ্লোটিং মাৰ্কেট চোৱা না কেনেকুৱা আৰু আমাৰ যে কাশ্মীৰত যোৱা ডাল লেকত যে আছিলে সেই আশাটো কিন্তু ডাল লেকৰ নিচিনা মজা হ'ব নোৱাৰে চাগে ইয়াত দেই হয়নে চাওঁচোন ইয়াতো ভাল হ'ব পাৰে কি ধুনীয়া লাগিছে ন ভাল লাগিছে বোলা ভিতৰত থাকে আৰু আছে ধুনীয়া একদম পুৰা বেলেগ এতিয়াহে ভাল লাগিছে ছোৱালী বহে লাগিছে ছাৰৰ আহিছে আৰু ভোক লাগিলে এতিয়া শ্বেক এটা বা কিবা এটা খাই ল'ব লাগিব মোৰ মানে ভোকটো বহুত বেছি অলৰেডি চবেই গম পালেহি ন খালি খাওঁ কৈ থাকে মোৰ মতে খাবা বোলো অকমান হেৰি কৰা কিন্তু নাই ছাৰৰ মতে মানুহ এনেকে উঠে কিন্তু এটা বস্তুৱে বেয়া এনেকেতো উঠিলে আমি বজাৰখনো মাৰ্কেটখন চাব নাপাম ন এনেকে আচলতে ঘূৰি পেলাই এক্সপ্ল'ৰ কৰাটোৱে বেটাৰ হ'ব মোৰ মতে ভালে কৰিলো ন আমি ভাল কাম কৰিলো কিন্তু কিবা এটা খোৱাবা নে নাই খোৱা মোৰ ভোক লাগি আছে ব'লা খাবা ব'লা খুৱাইছো ব'লা একদম ভোকত থাকিবই নোৱাৰে এইবিলাক মানুহে খকুৱা মানুহ এটা পালো মই খকুৱা ৰাক্ষস বা এনেই আমাৰ যে পইচা ছাৰক খোৱা পায় অকণমান দূৰ যে বস্তু দেখিলে ভোক লাগিলে কিমান দাম বা এইবিলাক বেগ 35ত এটা 3টাত 100 দাম একেই ন অলমষ্ট বাকী জেগাকেইটা কিন্তু পাটায়াত অকণমান সস্তা হ'ব নেকি বাকীখিনি জেগাত বেগ তোমাৰ ফেভৰেট সেইটোতো মোৰ ফেভৰেট তুমি পগলা হ'বা এতিয়া বেগ চাই স্বাদিখা বা আমাৰ মেডাম পুৰা পোষ্ট দিয়াত ৰেডি আৰু এইফালে মানুহ আহি গ'ল সব বটল দিয়ে বনোৱা মানে ইমান এইফালে নাও আহি থাকে কি ধুনীয়া লাগিছে ন জেগাটো মানে আৰু মিউজিকটো ভাল লাগিছে পিছফালে এটা মিউজিক দি আছে বেকগ্ৰাউণ্ড মিউজিকটো মজা লাগিছে মানে ইয়াতে একদম ফ্লোটিং মাৰ্কেট আৰু এইখন মানে আমি পাটায়াত আহিম ভাবিছিলো বাট এইখনত আহিম বুলি সাডেনলি প্লেন বনালো মই মানে আমি খালি হেৰিয়ালৈ ৰেষ্টুৰেণ্টলৈ যোৱা প্লেন আছিলে হয়নে ৰেষ্টুৰেণ্ট আৰু হেৰি আমাৰ কি বিচ মজা লাগি আছে পিছফালে নাম বুলি কৈ থাকে মই কম মই বহুত ক'লা মানুহ মই দেখিব বেয়া তুমি নহয় পগলা নেকি তুমি ইমান ওখ নহয় দেই মই তো চাপৰ্ট আছো সেইটো কাৰণে নহয় মই ওখ মই খালি দেখিব ইমান ভাল নহয় তোমাক হয় এয়া পোৱালি পাগল হৈ যাব চোৱা নাই এখন কি বুলি কয় জেচিবি আপোনালোকেতো আমাৰ নৰ্মেল ডাষ্টবিন দেখিছে ইয়াত ডাষ্টবিনটো কিমান এস্থেটিক বনাই থৈছে ডাষ্টবিনতো লাভ চিম্বল
আকৌ ইয়াতো বনাই থৈছে এইটো এটা ডাষ্টবিন বা বেলেগ একদম আৰু ভোক লাগিছে অ এতিয়া মোক যে অথনিৰ পৰা কৈ আছিলা তুমি খকুৱা খকে ধৰা কিবা কিবি গালি পাৰি আছিলা গালি নাই পৰা খাবও নিদিয়ে ইমান একেবাৰে খাবলৈও নিদিয়ে কৈছো টাইম বেছি নাই আমি আকৌ কৰবালৈ যাম আমি মানে ভাবি আছিলো যে ইয়াৰ ফ্ৰণ্টতে টাইগাৰ পাৰ্কখন আছে আৰু ঘৰৰ পৰা ৱাৰ্নিং আহিছে যাতে টাইগাৰ পাৰ্কত নোসোমাও তহত দুটা আহি পেলাই বোলে খাই দিয়ে সেইকাৰণে মানে একদম আমাৰ দেউতাহঁতৰ বহুত ভয় মানে এইবিলাক বুজি নাপায় মানে যে এয়া বাঘ মানে আমাৰ এই কাজিৰঙা বাঘৰ নিচিনা বুলি ভাবিছে আৰু ভাবে আৰু সেইকাৰণে মানে অন্য যি কৰক কৰ কিন্তু বাঘৰ ওচৰত মানে একদম যাব নিদিয়ে আমাক সেইকাৰণে আমি আজি যাব নোৱাৰো মানে সেইটো কেনচেল হ'ল যেতিয়া নাজাৰাটো ঐ খোৱা বস্তু এটা দেখিলো তোমাৰ কি খোৱা বস্তু দেখিলা কিবা এখন দোকান আছে খোৱাৰ ফাইনেলি খোৱা বস্তু পালো আৰু বেগৰ প্ৰাইচ কিমান কৈছিলে এইটো ইয়াতে 350 ভাল 350 একেই চকলেট দেখুৱা এইটো চব কঁঠালৰ চকলেট এইটো ভেন্দিৰ চকলেট কেনে গম পালা both sides set okay price 450 มันเนี่ย500 baht discount 450 450 okay and dress price same price 450 yeah discount la ছাতিও যে এস্থেটিক থাকিব পাৰে ন মই দেখিছো তুমি নাই দেখা ছোৱালী মানুহৰ বস্তু তুমি নেদেখিবাই বাৰু মই এইবিলাক ইমান চাইছিতি নপৰা মোৰ কাৰণে এতিয়া কি লাগে জানা খানা আৰু ইয়া ফিশ ফাজ কি ফিশ স্পা কি হয় সেইটো ভৰিত যে এনেকে ভৰিকেইটা সুমিয়াই দি পেলাই যে মাছ কেইটাই যে খুটিয়ে কিন্তু মানে ইমান শান্ত আৰু এটা মিউজিক লগাই থৈছে ইয়াত মানে বহিয়ে কিবা এটা ভাল লাগে এইবিলাক মানে এনেকা সৰু সৰু মাছ বিলাক ভৰিটো তাত ভৰাই দিব লাগে মোৰ মানে তেতিয়াৰ পৰা এটা কথা ভাবি আছো যে ইয়াৰ পৰা যদি কোনোবা পোৱালি জাপ মাৰি দিয়ে কি হ'ব পোৱালি বিলাকতো আহিয়ে আছে হয়নে দ আছে নে চাগে পানীটো নহ'ব নেকি ইমান দ মই আৰু এটা বস্তু ভাবিছো এয়া নাও আহি আছে কি জানি না ভাবি আছো ইয়াততো মহ হ'ব মহে কামুৰে নাকামুৰে দোকানী বিলাকক ডেংগু মন গৈছে কিন্তু আমি মানে সময় নাই কাৰণে নুঠিলো আৰু ৰাতি উঠি কি কৰিম আৰু ন এতিয়া আন্ধাৰে হ'বলে আৰু ঘৰৰ পৰা ভাবিছো আমি বেলেগত যাম এতিয়া আমাৰ বেলেগটো হ'ব আমাৰ আজি দুইফালে গ'লা নাই আমি বেলেগ জেগাতো হ'লেও যাম এতিয়া এইবিলাক দেখিছেনে পুৰা জোৰ নিচিনা পুৰা বনাই থৈছে পোৱালি বিলাক আহিলে খেলিব পাৰিব বহুত ধুনীয়াকে মানে বনাই থৈছে ভালো লাগিছে এইখিনি জেগা বহুত এস্থেটিক টাইপৰ একদম এয়া চাগে লাইভ পেইন্টিং ন লাইভ পেইন্টিং চলি আছে মানে কেনেকুৱা ধুনীয়া আঁকিছে দেই বহুত ধুনীয়া আঁকিছে এইখন দলং আছিলে ন দলংখন আৰু এফালৰ পৰা এই নাও বিলাক মানে এইটো চাইডৰ পৰা আহি থাকে সানসেট হ'ব হৈ আছে ইয়াতে এতিয়া আপোনাৰ 6:30 বাজিলে 6:30 বজাত কিন্তু আমি বহুত ভাল কাম এটা কৰিলো বেলেগে ভাবিব যে বোটটো আমি লৈ লওঁ বা কিবা আমি এফালৰ পৰা ললো মানে ভালেই হ'ল বোটত ঘূৰাব আমি এইখিনিতে ৰখি ফটো উঠিব নে আকৌ তুমি তাত তেনেকে বহি যা আকৌ খোজকাঢ়ি এৰাউণ্ড দিয়া বহুত টাইম আৰু বোটত 15-20 মিনিটে ল'ব 600 ভাত মানে 1800 টকা ভাবক নহয় 600 ভাত ক'ত মানে টোটেল টিকেট 200 আৰু 600 মিলাই 800 হ'ল মানে বোটত এক্সট্ৰা 600 হ'ল অৰ্থাৎ 1800 টকা 1800 টকা এইটো ইমান worth it নহয় মোৰ মতেও কিন্তু এতিয়া আমি আৰামছে ধুনীয়াকে ফটো উঠি যাব পাৰিছো নাও দি যাবা তুমি একো ফটো উঠিব নোৱাৰি সিনাৰীটো এফালে সানসেট হৈ আছে এফালে বোট চলি আছে এফালে মৰম লগা মানুহজনী ৰখি আছে মোৰ মৰম লগা ধুনীয়া বিউটিফুল আছে সেইটো কাৰণে ভাবিলো এটা নতুন কিবা এটা বস্তু কফি মানে মানুহজনীক মানে সুধিলো কোনটো ভাল লাগে তাই ক'লে এইটোৱে লওক 50 ভাত ল'লে অৰ্থাৎ 150 টকা সেইটো লৈ খাওঁ এতিয়া ওলাই কিন্তু বেলেগ বস্তু খাম কোৱা বন্দুক আছে বন্দুক হেয়া চোৱা তোমালোকৰ মামাহঁতৰ ল'ৰাটোৱে কিন্তু পাগল হৈ ৰবা আহিলে এইবিলাক দেখিলে ন তাক এটা লাগিব বুলিয়ে ক'ব এটা লৈ আহিবা এতিয়া অক্টোপাছ কেকুৰা নহ'লে ইফালে মোৰ পিছফালে ঘৰিয়াল আছে দেখাই আছে এইবিলাক যদি খাব বিচাৰে খাব পাৰিব ইয়াতে আহে আৰু এটা টেকনিক আছে চোৱা মাখি খেদুৱাৰ এনেকে মাখি খেদাই মই এইটো কিয় থৈছে ঘৰিয়াল খাওঁ নেকি এখন নো ঘৰিয়াল খাব পাৰে ঘৰিয়াল আৰু এইফালে দি গুচি যাওঁগে এক্সিট গেট দি আকৌ কোৱা মই এইটো চুপি আছিলো একো নহয় কি হ'ব আৰু এতিয়া মানে আমি নেক্সট ডেষ্টিনেশ্যন হ'ব আমাৰ আকৌ আমি হোটেলৰ ওচৰত যামগে মানে আমাৰ যোনটো শ্বপিং মলটো যে দেখাইছিলো অথনি তাত যাওঁ কাৰণ আমি ইয়াত এটা জেগাতে বেছিকে খাব পাৰো এইটো হ'ল KFC আৰু মোৰ সেইটো মোৰ ফেভৰেট হয় KFC সেইটো কাৰণে আকৌ তাতে খাবলৈ যাওঁ কোনোবাই চাগে ভাবিছে এতিয়া খাইছিলে সিহঁতে আকৌ খাই আমাৰ জীৱন মানে খোৱা মানে আমি কিছুমানে কয় ন জীয়াই থাকিবৰ কাৰণে খাইছো আমি কওঁ
আমি খাবৰ আমি বাবে- নহয় তুমি বেছি মই আমি আকৌ খাবৰ বাবে জীয়াই আছো। তুমি খাবৰ কাৰণে তুমি জীয়াই আছা পিন্ধিবৰ বাবে জীয়াই মই আছা। পিন্ধিবৰ কাৰণে জীয়াই আছো মই ষ্টাইলৰ কাৰণে জীয়াই আছো ব'লা যাওঁ এতিয়া ব'লা ইয়াৰ পৰা কেব বুক কৰিব লাগিব আকৌ অথনি নিচিনা কিন্তু সেইখিনি জেগা বেছি ভাল মানে এইখিনি অকমান বেকৱাৰ্ড হৈ যায়গে কিন্তু সেইটো মানে একদমকে পুৰা স্পটতে গোটেইখিনি বস্তু আছে আমাৰ হোটেলৰ ওচৰৰ পৰা বেষ্ট